লংকাৰ খাৰিখানাত দ্ৰুতবেগী বালি ভৰ্তি ট্ৰিপাৰৰ খুন্দাত মৃত্যু এজন ব্যক্তি। দ্ৰুতবেগী বালি ভৰ্তি ট্ৰিপাৰ বাহনে মৃত চাইকেল আৰোহীজনক পিছফালৰ পৰা খুন্দা মাৰি কিছুদূৰ চোঁচৰাই নি ঘটনাস্থলীৰ পৰা ট্ৰিপাৰখনে পলায়ন কৰে। থিতাতে মৃত্যু সাৱটি লয় আলিমুদ্দিন মজুমদাৰ নামৰ লোকজনে। উল্লেখ্য যে হোজাই কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী কাৰিখানাৰ কপিলী নৈৰ পাৰৰ পৰা বিগত বহুদিন ধৰি প্ৰতিদিনে শ শ বালি ভৰ্তি ডাম্পাৰ পাৰ হয় কাৰিখানাৰ পৰা কপিলী পাৰ সংযোগী মথাউৰি পথেৰে। কিন্তু স্থানীয় লোকে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিও বালিৰ ট্ৰাক ডাম্পাৰ ট্ৰিপাৰৰ দৌৰাত্মক বন্ধ কৰিব পৰা নাই। ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হয় যদিও মৃতদেহ কঢ়িওৱা এম্বুলেন্সখন বহু সময় আবদ্ধ কৰি ৰাখি স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীয়ে স্থানীয় গাঁওৰক্ষী বাহিনীৰ লোকৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। মানে আমাৰ ৰমজান মাহ চলি আছে, বজাৰত গৈছে, বজাৰ কৰি পেলাই মানে আহোঁতে সি নিজৰ চাইডত দি আহি আছে। অহা সময়তে মানে বালু গাড়ী এখন পিছফালে দি আহি আছে। কেনেকৈ মানে মানুহজনক মানে খুন্দিয়াই পেলাই দিছে ৰাস্তাত পেলোৱাই মানে চুচুৰাই মানে 5-6 মিটাৰমান চুচুৰাই লৈ আহিছে ৰাস্তাৰ মাজতে। আনি পেলাই এইটো ৰাস্তাৰ মাজতে মানে পেলাই থৈ গাড়ীটো গুচি গ'ল। গুচি যোৱাৰ পিছত ৰাইজে দেখা পাইছে, হাল্লা চিকাৰ কৰিছে, গাড়ীটো ধৰিব পৰা নাই, মানে গুচি গ'ল মানুহটো। তাৰপিছত এইখন মানে টিপাৰ গাড়ী বালু চলাই আছে, এইটো কাৰ্বি আংলঙৰ পৰা বালু আনি আছে। এইটো মানে বালু লৈ পেলাই মানে কেইদিনমান এই 2 দিন আগতে মানে ধৰ্ণা দিছিলে আমাৰ ৰাইজৰ মানুহকেইটা। আমাৰ লংকা থানা অচি ছাৰো আহিছিলে আৰু এই কলিতা ছাৰ আছে যে, কলিতা ছাৰে মানে বহুত মানুহক অত্যাচাৰ কৰিছে। কলিতা ছাৰে ডাইৰেক্ট কৈছে, তহঁতে যোনে যোনে ইমান হেৰি কৰি আছে চবকেইটা মই জেলত ভৰাই থৈ দিম। কিছুমান মানুহক এনেকুৱা ধমকি দিছে আৰু সেইটো কাৰণে মানুহ অলপ মানে ঠাণ্ডা হৈছে। আজি 2 দিন হোৱা নাই মানে ঘটনাটো এনেকুৱা হ'ল। আৰু এইটো 3 দিনমান আগতে এই যোনটো মানুহ আজি ঢুকাইছে তেওঁ মানে খুৰা ল'ৰা এজন এই বালু গাড়ী টিপাৰে মানে 1.5 কিলোমিটাৰ আগতে মানে তাতে খুন্দিয়াই পেলাই দিছে। স্পট ডেট হৈছে নেকি আজি? আজিতো স্পট ডেট হৈ গ'ল মানুহটো। কিমান বয়স হ'ব মানুহটো? বয়সটো মানে 60 বছৰ নহ'ব নেকি, নাই এনেকুৱা 60 বছৰ হ'ব। নাম কি? নাম আলিমুদ্দিন মজুমদাৰ। আৰু তেওঁ আৰক্ষী আহিছিল? আৰক্ষী আহিছে।